সমগ্ৰ অঞ্চলটো অষ্টলক্ষ্মী হিচাপে আখ্যা দিছে। লগতে তেখেত কেন্দ্ৰীয় মন্ত্ৰীসকলক সঘনাই উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ ফলত দিল্লী দিছপুৰ দূৰত্ব যথেষ্ট হ্ৰাস পাইছে। বিগত এটা দশকত আমি সকলোৱে দেখিছো শাসন কেনেকৈ জনতাৰ পৰা কাৰ্যলৈ, তোষামোদৰ পৰা ন্যায়লৈ আৰু নীতিৰ পৰা ফলাফললৈ ৰূপান্তৰিত হ'ল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীৰ অভিমান প্ৰতীক গামোচাখনক সগৌৰৱেৰে পৰিধান কৰি গামোচাখনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰূপত জিলিকাবলৈ সক্ষম হৈছে। মোদী ডাঙৰীয়াৰ পৰিকাৰ্যতে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি গণ্য কৰিব লাগিব। অসমত 2014 চনৰ পৰা সম্পূৰ্ণ হোৱা নিৰ্মাণাধীন ঘাইপথ প্ৰকল্প 55,000 কোটি টকাৰ অধিক। NDAৰ দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত ৰাজ্যিক পথো বহুলভাৱে সম্প্ৰসাৰিত হৈছে। অসমৰ মুঠ পথৰ দৈৰ্ঘ্য 2016 চনত